ভাগৱতে কেৱল আমাৰ জীৱন শৈলীৰ কথা কৈ আছে, জীৱন পদ্ধতিৰ কথা কৈ আছে। মই ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, দাম্পত্য জীৱন, সামাজিক জীৱনত কেনে নীতি আদৰ্শৰে আমি কৰ্মবিলাক কৰি গ'লে আমি জীয়াই থাকোঁতে শান্তি পাম আৰু মৰিলে সদ্গতি পাম। জীৱৰ মৃত্যু নাই, গতি আছে। গতিকে আপুনি যদি জীয়াই থাকোঁতে শান্তিত থাকে, সেইটো জীৱ মৰিলে সদ্গতি পাব। আৰু যিটো জীৱ জীয়াই থাকোঁতে অশান্তিত থাকিব, সেইটো জীৱ মৰিলে অধোগতি যাব। তে শান্তি পাৰ্থিৱ ধন সম্পদে দিব নোৱাৰে, শান্তি আজিৰ দৰে ভক্তিহে দিব। সেইকাৰণে পাৰ্থিৱ সম্পদক মহাপুৰুষে মিছা বুলি ঘোষণা কৰিছে। আন যত সবে মিছা ভক্তিৰ অভাৱে। আজিটো সঁচা, এইটো লগত যাব, এইটো ধন লগত যাব। আজি কোনোবাই ইয়ালৈকে নাহি পেলাই ব্যৱসায় বাণিজ্য কৰি 10 লাখ টকা বা 50,000 টকা লাভ কৰিব পাৰিব, কিন্তু লগত নিব নোৱাৰে। বাহ্যিকত আমি যিবোৰ ঘটিছোঁ সেইবোৰ লগত নিব নোৱাৰোঁ। যত দেখা ধন শৰীৰৰ স্ৰজন, মৰিলে লগে নাযায়। আজিৰ ধনটো লগত যাব, পৰকালৰ ধন মাধৱৰ নাম, তাক লোৱা গলে বান্ধি, ঐত এটিক্ষণে এৰা আলজাল, পাছে মৰিবাহা কান্দি। আজিৰ দিনটো বা অহাকালি দিনটোত আমি পৰকালৰ ধন ঘটাৰ এটা সৌভাগ্য পাই পেলাই আমি যদি সেইটো ধন নঘটি কেৱল মাত্ৰ লগত নিব নোৱাৰা ধনৰ পিছত যদি দৌৰি থাকোঁ, তেতিয়াহ'লে মোৰ জীৱটোৱে পিছৰ কালত গৈ কান্দিব লাগিব। নকৰিও জন্ম বিঠা, শুনা ইটো কৃষ্ণ কথা, ফুৰা ৰাম নাম গলে বান্ধি, ঐত আয়ু পাত ভৈলে, ঘূৰ পৰ লোকে গৈলে, আকে লাগি মৰিবাহা কান্দি। আপোনালোকৰ ভাগৱতৰ মতে 2 নম্বৰ চাউলকৰা গাঁৱত বাস কৰি থকা বহুত গৃহস্থী লোকে কান্দি আছে, ভাগৱতৰ মতে দেই। সেইটো অন্তৰ্দৃষ্টিৰে নাচালে আপুনি সেই কান্দোনটো দেখা নাপায়। কিয় কান্দি আছে? অৰ্থনীতিয়ে কৈছে অভাৱ অসীম, নিৰ্দিষ্ট অভাৱবিলাক সীমিত। মুখ্যতম অভাৱ 3টা: অন্ন, বস্ত্ৰ, সংস্থাপন। অভাৱৰ সীমা নাই, কিন্তু নিৰ্দিষ্ট অভাৱবিলাক সীমিত। আপোনাৰ ল'ৰাটো স্কুললৈ যাবলৈ চাইকেল এখন লাগে। প্ৰথম চাইকেল এখন কিনি দিয়াৰ পিছত চাইকেলৰ অভাৱটো নাই আৰু চাইকেলৰ অভাৱ আৰু নাই। সি কিছুদিন চলাৰ পিছত হাইস্কুল বা কলেজলৈ যোৱাৰ লগে লগে মটৰচাইকেল এখন দাবী কৰিব। গতিকে আকৌ মটৰচাইকেলখন লোৱাৰ পিছত কিছুদিন চলোৱাৰ পিছত 4 চকা এখন বিচাৰিব। এই ধৰণে অভাৱবিলাক বাঢ়ি গৈ থাকে। নিৰ্দিষ্ট অভাৱবিলাক সীমাবদ্ধ হৈ ৰৈ যায়, কিন্তু মুখ্যতম অভাৱ 3টা: অন্ন, বস্ত্ৰ, সংস্থাপন। আজি 2 নম্বৰ চাউলকৰা গাঁৱত কোনোবা গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবা মতে খাবলৈ নোপোৱাৰ কাৰণে, ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে কাষৰ মানুহঘৰে আজাদিত নিজেও খাইছে, ল'ৰা ছোৱালীক খোৱা দেখি অভাৱী ঘৰে কান্দি আছে। বস্ত্ৰ, সমাজৰ লগত খাপ খোৱা এযোৰ বস্ত্ৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে ওচৰৰ মানুহঘৰে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীকো পিন্ধা দেখি অভাৱী ঘৰে কান্দি আছে। সংস্থাপন, এতিয়া বিজ্ঞানৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ। ছুইচ টিপিলে ফেন ঘূৰে, ছুইচ টিপিলে পোহৰ আহে, ছুইচ টিপিলে গীৰ্জাত পানী গৰম হৈ যায়। কোনোবাই ছুইচ টিপিয়ে গোটেই বিজ্ঞানসন্মতভাৱে অভাৱবিলাক মুক্ত হৈ কৰিছে। কাষৰ মানুহঘৰে তেওঁৰ দৰে অভাৱবিলাক মুক্ত কৰিব নোৱাৰি কান্দি আছে, ইত্যাদি ইত্যাদি। গাঁও একেখনে, সীমা একেটাই, কিন্তু দুখবিলাক বেলেগ বেলেগ। ক'ৰ পৰা আহিল? প্ৰাৰব্ধ, পূৰ্বজন্ম। আৰু আজিৰ ধনটো আমাৰ পিছলৈ লৈ যাব, প্ৰাৰব্ধলৈ লৈ যাব, অনাৰব্ধলৈ লৈ যাব। প্ৰাৰব্ধ এইটো আৰব্ধ, আজিৰ ধনটো আমাৰ জমা হৈ গ'ল আৰু এইটো লগত যাব। আমি লগত 2টা বস্তুহে নিব পাৰিম। যিমানবিলাক পকা ঘৰ বনালোঁ, গাড়ী মটৰ সম্পত্তি ল'লোঁ, চব এৰি থৈ যাম। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য 2 যাব লগত সত্তৰি। আমাৰ লগত 2টা বস্তু যাব, পাপ আৰু পুণ্য। আহোঁতে ওপৰফালে লাগি আহে, যাওঁতে তলফালে লাগি যায়। সেইকাৰণে মনুষ্যৰূপী বৃক্ষজোপাত 4টা ফল লাগে, 2টা ওপৰফালে, 2টা তলফালে। তলফালৰ 2টা নাম পাপ আৰু পুণ্য, ওপৰফালৰ 2টা নাম সুখ আৰু দুখ। যি পুণ্য বেছি লৈ আহিছে সি এই 2 নম্বৰ চাউলকৰা গাঁৱতে থাকক বা মহানগৰতে থাকক, নদীৰ পাৰতে থাকক বা মানে পৰ্বতৰ ওপৰতে থাকক, সি সুখ ভোগ কৰিবই। আৰু সি য'তেই থাকক সুখ ভোগ কৰিবই, তাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। গতিকে পুণ্য লৈ আহিলে সুখ আৰু পাপ লৈ আহিলে দুখ। বই সিমানেই আৰু কথা। এই কথাকেইটা আমি বুজিব লাগে। গতিকে এতিয়া ইয়াত কৈছে যে কিছুমান মানুহে
নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে। আজি আমাৰ সমাজত বহুত মানুহৰ প্ৰকৃত জ্ঞানৰ অভাৱ। কি জ্ঞান? ভক্তি জ্ঞান, সৎ জ্ঞানৰ অভাৱ। কিন্তু কি কৰিছে? জাতি ধৰ্ম আচৰণ কৰিছে। কি বুলি কৈছে? বুজিছানে, আমাৰ পূৰ্বপুৰুষৰ পৰা আমি এনেকৈ চলি আহিছোঁ আৰু এতিয়া আমি এইবোৰ সলনি কৰিব নোৱাৰোঁ। এইটো পৰম্পৰা, মনত ৰাখিব দেই। এতিয়া আমাৰ সমাজত পৰম্পৰাকে ধৰ্ম বুলি ভবা মানুহৰ সংখ্যা 90% জন। 10 জনেহে ভাগৱতৰ ধৰ্ম আচৰণ কৰিছে, 90 জনে পৰম্পৰাক আশ্ৰয় কৰি আছে। কিন্তু আমাৰ গুৰুজনে কৈছে পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰা এটা সময়ত মানি চলা নিয়ম, ই গতিশীল। আৰু বুৰঞ্জীয়ে আমাক সেইটো কথা কৈছে যে আমাৰ উপৰি পুৰুষসকল যেতিয়া ঘৰ বনাব নাজানিছিল তেতিয়া আমাৰ উপৰি পুৰুষসকলে পৰ্বতৰ গুহাত বাস কৰিছিলে। যেতিয়া কাপোৰ বব নাজানিছিল তেতিয়া গছৰ বাকলি পিন্ধিছিলে। যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল তেতিয়া কেঁচা মঙহ খাইছিলে। যেতিয়া আজিৰ দৰে পানী ফিল্টাৰ নাছিল তেতিয়া পুখুৰী নদীৰ পানী খাইছিলে। এতিয়া খাব নেকি বাৰু? নাখায়। কাৰণ সভ্যতা গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, জগত গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল। এতিয়া গতিশীলতাৰ পৰম্পৰাৰ লগত যদি আমি নিজক খাপ খুৱাই ল'ব নোৱাৰোঁ, আমাৰ জীৱই গতি নাপাব। পৰম্পৰাই আমাক গতি দিব নোৱাৰে। মনত ৰাখিব কথাটো। শংকৰদেৱে কৈছে সব পৰম্পৰা এৰিবও নালাগে, সব পৰম্পৰা ধৰিবও নালাগে। যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, শাস্ত্ৰসন্মত দিশ আছে, দৰ্শন আছে আৰু বিজ্ঞান আছে, এই 4টা বস্তু যিটো পৰম্পৰাত আছে সেইটো শাশ্বত পৰম্পৰা। পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে সেইটো পৰম্পৰা আমি মানি চলিব লাগিব। যিকেইটা পৰম্পৰাত এই বস্তুকেইটা নাই সেইবোৰ এৰিব লাগিব। গতিকে যুগ পৰিৱৰ্তনশীল, ধৰ্মও পৰিৱৰ্তনশীল। আৰু সেইটো আপুনি মই কৰা নহয়, ভগৱানে নিজে যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। কিয় হয়? গীতাত কৈছে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুত স্থানম অধৰ্মস্য তদাত্মানম সৃজমহম পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। যুগে যুগে হৈ আছে, হৈ থাকিব। আমাক উপনিষদত কৈছে অপপ্ৰঞ্চে প্ৰপঞ্চে অৱতৰণং অৱতাৰ। বৈকুণ্ঠৰ পৰা এই মায়াময় সংসাৰলৈ নামি অহা অৱস্থাটোকে অৱতাৰবাদ বুলি কয়। ভগৱানে প্ৰধানকৈ 4টা ৰূপত অৱতাৰ হয়: পূৰ্ণ অৱতাৰ, অংশ অৱতাৰ, কলা অৱতাৰ, বিভূতি অৱতাৰ। যেতিয়া 100 ভাগৰ 100 মহিমাযুক্ত হৈ আহে তাক কয় পূৰ্ণ অৱতাৰ। যেতিয়া 4 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় অংশ অৱতাৰ। যেতিয়া 16 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় কলা অৱতাৰ। আৰু যেতিয়া 100 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় বিভূতি অৱতাৰ। এতিয়া কোনটো অৱতাৰ লৈ পৃথিৱীলৈ আহিব সেইটো ধৰাধামৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। সত্য যুগত হৰি অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোক সকলোৱে ঈশ্বৰক ধ্যান কৰিব লাগিব। ধ্যান কৰিলেহে তোমালোকে এই মায়াময় সংসাৰখনৰ পৰা উদ্ধাৰ হ'ব পাৰিবা। কিন্তু ধ্যানৰ অন্তত ভগৱানৰ 8টা নাম ল'ব লাগিব, তেতিয়াহে ধ্যানটো পূৰ্ণাংগ কৰিব পাৰিবা। সত্য যুগে যোগী সবে কৰিয়া সমাধি যেনমতে পাৱে ফল কৃষ্ণক আৰাধি তাহাঁতো কৃষ্ণৰ 10 নাম যদি লয় সমাধিৰ ফল যোগী তেৱেহে পাৱে। সত্য যুগৰ মানুহে 2 প্ৰকাৰে ধৰ্ম কৰিছিলে। প্ৰথমতে ধ্যান, তাৰপিছত নাম। 2টা নিয়ম মনত ৰাখিব। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ জগতবাসীক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে বহুত নিয়ম নীতিৰে যজ্ঞ কৰিব লাগিব, তেতিয়াহে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা। কিন্তু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'ব লাগিব। নিয়মে সংযমে চিত্ত সাৱধান কৰি ত্ৰেতা যুগে নানাভাৱে যজ্ঞে যজি হৰি মাধৱৰ অষ্টগোটা নামক উচ্চৰে তেৱেহে যজ্ঞৰ ফল পাৱে জানা নৰে। ত্ৰেতা যুগত যজ্ঞ কৰিছিল বহুত নিয়ম নীতি মানি, কিন্তু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লেহে যজ্ঞটো পূৰ্ণাংগ হৈছিল। গতিকে নাম 2টা
কেউটা যুগতে আছে নাম সনাতন মনত ৰাখিব যুগৰ ধৰ্ম বেলেগ সত্য যুগত মানুহে ধ্যান কৰিছিল সেই এটা যুগৰ কাৰণেহে কিন্তু ধ্যানৰ অন্তত নাম ল'লেহে ধ্যানটো পূৰ্ণ হৈছিল ত্ৰেতা যুগত যজ্ঞ কৰিছিল এই ত্ৰেতা যুগৰ কাৰণেহে যজ্ঞটো দিছিল যজ্ঞৰ অন্তত ভগৱানৰ নাম লৈছিল দুটা নিয়মত ধৰ্ম আচৰণ কৰিছিল দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক ক'লে যে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে পূজা কৰিলেহে ভগৱানক পূজা কৰিলেহে তোমালোকে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা নানান কিন্তু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'ব লাগিব তেতিয়াহে তোমালোকে মানে পূজাটো পূৰ্ণাংগ হ'ব নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে দাপৰত হৰিৰ দ্বাদশ নাম জপয় সতত নাম কীৰ্তন এশেষাংগ কৰয় পূজাক তেবেহে পূজাৰ ফল পাৱে জানা তাক মাধৱদেৱে নাম মালিকত এইবোৰ কথা লিখি থৈ গৈছে আৰু এই তিনিটা যুগত আমাৰ দুটা নিয়ম ধ্যান আগ নাম পাছ যজ্ঞ আগ নাম পাছ পূজা আগ নাম পাছ যুগ ধৰ্ম কৰাৰ পিছত নাম এই তিনিটা যুগতে আছে আৰু কলি যুগৰ মানুহৰ কাৰণে আমাক কি থৈ গ'ল আমাৰ মাধৱদেৱে ঘোষাত লিখিছে ধন্য ধন্য কলিৰ লোকৰ মহাভাগ সৰ্বধৰ্ম ঠেলি হৰি নাম বইলা আগ আমাৰ কলি যুগৰ মানুহৰ কাৰণে কেৱল নামহে থৈ গ'ল বাকীবিলাক ধৰ্ম কৃষ্ণৰ লগত গুচি গ'ল বুলি কৈছে ভাগৱতত আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা একস্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা এতেকেহে নামত সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যুগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জনবন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামে সে গতি দাতা ইহ পৰ লোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় চাৰিখন বেদে সিদ্ধান্ত দিছে যে কলি যুগৰ মানুহ নামৰ দ্বাৰাহে তৰিব চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 প্ৰমাণী স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাই 4খন বেদ আনি 3বাৰ প্ৰমাণ কৰি আমাৰ জগতৰ লোকলৈ কৈছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ যে ভগৱন্তৰ নাম নললে কলি যুগৰ মানুহ তৰিব নোৱাৰিব গতিকে এই কথাটো 4 বেদৰ ৰামায়ণ পুৰাণ ভাৰত হৰিকেহে কয় মাত্ৰ সমস্ত শাস্ত্ৰত এই সকলো শাস্ত্ৰই কেৱল কলিত হৰিনামৰ কথাই ক'লে আপুনি মইনো কোন ব্যাসৰ মানে 28,000 শৌনক প্ৰমুখ্যে 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ এই ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা এই বেদজ্ঞ পণ্ডিতসকলে কলিত কৃষ্ণ বৈকুণ্ঠপৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি লগে লগে তেওঁলোকে যজ্ঞ আৰম্ভ কৰিলে ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰিলে এদিন দুদিন নহয় হাজাৰ বছৰ যজ্ঞ আৰম্ভ কৰি যজ্ঞৰ ধোঁৱাৰে ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু ফল নাপালে কলিক খেদিব নোৱাৰিলে অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে মানে নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি কেবা দুজন পিছত বহিবলৈ দিয়া সুতক শৌনকে আহ্বান কৰি আনি গুৰু আসনত বহুৱাই ক'লে কি বুলি ক'লে শৌনক বদতি শুনা সুত মহা মানি পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্মবৰ্ণ ভৈলে ক'লে বৰ হেৰা সুত আমি কলি যুগত মানে কৃষ্ণ বৈকুণ্ঠপৰায়ণ লগে লগে কলি আহিল বুলি জানি কলি পাপৰ পৰা আমাক উদ্ধাৰ কৰিবৰ কাৰণে আমি হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল ফল একো নাপালোঁ সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত কৰাই উপপান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া তুমি কৃষ্ণ কথা নুশুনালে আৰু আমাৰ গত্যন্তৰ নাই এতিয়া আমাৰ বিষয়টো হৈছে 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা দক্ষ ব্যক্তিসকলেও কলি যুগত যজ্ঞ কৰি বিফল হ'ল আমি সফল হ'ম নেকি বাৰু এই কথা উপলব্ধি কৰিব লাগিব দেই উপলব্ধিহে সংস্কাৰ কৰে আমাক মানে দাৰ্শনিক পণ্ডিতে কৈছে আপোনালোকক প্ৰত্যেককে ভগৱানে কিবা নহয় কিবা এটা প্ৰতিভা দিছে
কাৰোবাক ডাক্তৰ, কাৰোবাক ইঞ্জিনিয়াৰ, কাৰোবাক প্ৰবক্তা, কাৰোবাক অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানী, খেতিয়ক, ব্যৱসায়ী ইত্যাদি ইত্যাদি। কিন্তু আপোনাক দিয়া প্ৰতিভাটো আপুনি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব বুলি কৈছে। বিজ্ঞানটোক আকৌ উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব, আৰু দৰ্শনটোক উপলব্ধিৰ দ্বাৰা নি ধৰ্মত নি প্ৰতিষ্ঠা কৰিবলৈ শিকিব লাগিব। তেতিয়া ধৰ্ম ৰক্ষতি ৰক্ষিত, তেতিয়াহে ধৰ্মই আমাক ৰক্ষণাবেক্ষণ দিব। ধৰ্ম এবো হতু হন্তি, ধৰ্মক যদি আপুনি ৰাখিব নোৱাৰে, ধৰ্মই আপোনাক ৰাখিব নোৱাৰে। এতিয়া ধৰ্মক ৰাখিবলৈ হ'লে আমাৰ 10টা গুণ মানে প্ৰহ্লাদৰ দৰে লাগিব। ধীতি, ক্ষমা, দম, অস্তেয়, শৌচম, ইন্দ্ৰিয় নিগ্ৰহ, ধী, বিদ্যা, সত্যম, অক্ৰোধ, দশকম হি ধৰ্ম লক্ষণ। 10টা ধৰ্মৰ গুণ থাকিব লাগিব প্ৰহ্লাদৰ দৰে দেই। ৰাখে হৰি, মাৰে কোনে, মাৰে হৰি, ৰাখে কোনে, হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। এই সুদৃঢ় বিশ্বাস লাগিব প্ৰহ্লাদৰ দৰে, তেতিয়াহে আমাক ধৰ্মই ৰাখিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব ধৰ্ম, দৰ্শন, দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন পৃথিৱীত নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে, কি বুলি? যতেক দেখা খোজ সমুদায়, হস্থিৰ খোজত সবে লুকায়, এহিমতে যত বিশ্ব সমস্ত, কৃষ্ণতে জানা সবে যাই অস্ত। প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে, সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একো প্ৰাণীৰে নাই। এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব, ঠেলাওলা ৰিক্সাওলাও কৃষ্ণতে বিলীন হ'ব। আপোনালোকৰ 2 নম্বৰ এই চাউলকৰা গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন। কৃষ্ণৰ ব্যতিৰেকে আৰু নাই। সেইকাৰণে গুৰুজনে আমাক কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। আমাৰ কৃষ্ণক যদি আমি ৰাখিব পাৰোঁ, কৃষ্ণক যদি সন্তুষ্ট কৰিব পাৰোঁ, বাকী ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা নিজেই সন্তুষ্ট হৈ যাব। যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ একক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। গতিকে সেই কৃষ্ণক যদি আমি সন্তুষ্ট কৰিব পাৰোঁ, তেতিয়া আন দেৱ দেৱতা আপোনা আপুনি সন্তুষ্ট হ'ব। গুৰুজনে কৈছে যিটোজনে যাই হৰি নাম সেবি, পাছত ফুৰে যত দেৱদেৱী, যতেক তীৰ্থে তাক স্তুতি কৰৈ, তাৰ বায়ু পাপ সমস্ত হৰৈ। আপুনি যদি ক'ৰবালৈ যাত্ৰা কৰিতে কৃষ্ণ বুলি যাত্ৰা কৰি যায়, কৃষ্ণ আপোনাৰ পিছত যাবলৈ বাধ্য হয়, আৰু কৃষ্ণ য'ত যাব তেওঁৰ আজ্ঞাবাহী 33 কোটি দেৱতা তালৈ যায়। আজি যদি আপোনালোকৰ ইয়ালৈ মুখ্যমন্ত্ৰী আহিলেহেঁতেন, আপোনালোকৰ সমষ্টি MLA মিনিষ্টাৰৰ পৰা ধৰি মানে দলীয় কৰ্মীবিলাকক বেলেগকৈ চিঠি দি মাতিব নালাগে। আৰু মুখ্যমন্ত্ৰী অহা গম পালে যেনেকৈ দলীয় সকলো মন্ত্ৰী MLA আহি নিজে উপস্থিত হৈ যায়, কৃষ্ণ য'ত যাব সব দেৱতা তালৈ যাবই। গতিকে আমি কৃষ্ণক যাতে ঘৰত ৰাখিব পাৰোঁ, আপুনি কৃষ্ণক বিচাৰিব নালাগে, কৃষ্ণ আপোনাৰ ঘৰ বিচাৰি আহিব। 2 নম্বৰ চাউলকৰা গাঁৱৰ আপোনালোকৰ কাৰোবাৰ ঘৰলৈ কৃষ্ণ নিজে আহিব। কাৰ ঘৰলৈ আহিব? ভাগৱতত কৈছে যেই নাম সেই হৰি, জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ল'ৰা ছোৱালীকেইটাক লৈ মাক বাপেকে উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ নিজে আহিব। কৃষ্ণ থকা ঘৰখন আনন্দত থাকিব, মিলা প্ৰীতিত থাকিব, মৰম চেনেহত থাকিব। শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, বোৱাৰীয়েকে শাহুৱেকক নিজৰ মাকৰ দৰে ভাবিব, ইজন ককাই ভাইৰ প্ৰতি সিজন ককাই ভাই মৰম চেনেহ থাকিব। সেইখন কৃষ্ণ থকা ঘৰ। আৰু যিখন ঘৰত আজি তাৰিখলৈ সেই পৰিৱেশ নাই, অৰ্থাৎ পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ কোন আহিব? ভাগৱতে কৈছে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেহে ৰাক্ষসী গণে বিঘিনী আচৰে। যিখন ঘৰত আজি তাৰিখলৈকে পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, পলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব আহিব। কায়িকভাৱে নহয় দেই, স্বভাৱগতভাৱে। আপোনালোকৰ 2 নম্বৰ চাউলকৰা গাঁৱৰ
চাউল কৰা গাঁৱৰ এনেকুৱা মানুহ আছে কথা ক'বই নোৱাৰি টিঙিচকৈ খং উঠেই কথা ক'বই নোৱাৰি লাঠিডাল উলিয়াই আনেই কথা ক'বই নোৱাৰি ঠেহ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিন মানলৈ ভাত পানী নাখায় এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ আছে সেইখন অসুৰ থকা পৰিয়াল অৰ্থাৎ আসুৰিক ভাৱ থকা পৰিয়াল সেইখন ঘৰত কেতিয়াও শান্তি প্ৰতিষ্ঠা নহ'ব যেতিয়ালৈকে এই আসুৰিক ভাৱবিলাকক মাৰিব নোৱাৰিব মৰা মানে সংস্কাৰ আমাৰ গুৰুজনৰ দিনত এজন আতাপুৰুষে কৈছে ব্ৰহ্মাক মাৰিবা বিষ্ণুক মাৰিবা ৰুদ্ৰক নিদিবা ঠাই মহা মহা মহন্ত আহিলে কুবাই মাৰিবা তেহে ভগতি পায় না ব্ৰহ্মাক মাৰিবা মানে ৰজগুণ মাৰিবলৈ কৈছে বিষ্ণুক মাৰিবা মানে সত্যগুণ মাৰিবলৈ কৈছে ৰুদ্ৰক মাৰিবা মানে তমগুণ মাৰিবলৈ কৈছে এই তিনিটা গুণ নিৰ্গুণ কৰিব লাগিব আৰু মহা মহা মহন্ত মানে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এইবিলাকক মৰিয়াই মাৰিব লাগিব অৰ্থাৎ খাবলৈ আহাৰ দিব নালাগিব খাবলৈ যেতিয়া আহাৰ নাপাব তেওঁ গুচি যাব আপোনাৰ ঘৰলৈ অহা বন্ধু বান্ধৱ যদি আপুনি ঈশ্বৰৰ কথা পাতে সেই পৰচৰ্চা কৰা ভাৱটোৱে আহাৰ খাবলৈ নাপায় ইয়াৰ তাত থাকিলে আৰু নহ'ব ওলাই গুচি যাব হে নাই কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ কৰি দুৰ্বাসনা হৰে সমস্তই কাণেদি যেতিয়া ঈশ্বৰৰ কথা সোমাব বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হ'ব গতিকে এয়া আমাক পদ্ধতি দি আছে নীতি শিক্ষা দি আছে সেইকাৰণে কৈছে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে আজি আমাৰ সমাজত বহুতে জাতি ধৰ্ম কৰিছে কিন্তু জ্ঞানৰ অভাৱ হৈ আছে কেনেকৈ কৰিছে নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচৰে আজি ব্যাসে 17খন পুৰাণত লিখা 17খন পুৰাণত লিখা নীতিমতে আজি আমাৰ শতকৰা 90জন মানুহ চলি আছে যেনেকৈ 28,000 ঋষিয়ে বিপদগামী হৈ সুতক আনি পেলাই শেষত কৃষ্ণ কথা ক'বলৈ আহ্বান জনালে যিটো কথা শুনি সুতে কি বুলি কৈছিল কিনো মহাভাগে তোমাখাৰ আগে কহিবু কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা মোক জীৱদান দিলা হে ঋষি সমস্ত তোমালোকে আজি মোক কৃষ্ণ কথা ক'বলৈ গৈ মোক জীয়া মানুহ কৰি দিলা মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে মনত ৰাখিব আজি এই ভাগৱত যদি আপোনালোকে শতবাৰ্ষিকলৈকে আগুৱাই নিব পাৰে আপোনালোকৰ গাঁওখনত বসবাস কৰি থকা সকলো মানুহ একতাৰ দোলেৰে বান্ধ খাই যাব আত্মবোধ হৈ যাব মনত ৰাখিব কথাটো গতিকে জাতি অজাতি নাবাছে শংকৰদেৱে জাতি সৃষ্টি কৰি থৈ গৈছিল আপোনালোকে জানে শংকৰদেৱ আৱিৰ্ভাৱ হোৱাৰ আগত অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল যিটো সময়ত মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল তেনে এটা সময়তে শংকৰদেৱ আৱিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি উপজাতি মানুহে বসবাস কৰি আছে এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান এই আধ্যাত্মিক জ্ঞানটো মই যদি অসমবাসীক দি যাব নোৱাৰোঁ অনাগত দিনত এওঁলোকে একতাৰ দলেৰে বান্ধ খাব নোৱাৰিব সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব সেইকাৰণে অন্ধকাৰৰ পৰা পোহৰলৈ আনিবৰ কাৰণে অসমক তেওঁ প্ৰথম কি হাতত তুলি লৈছিল মানে সমাজ সংস্কাৰ দিশটো তুলি লৈছিল আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে যে কাষ্ট ছিষ্টেম ইজ দ্য মডেল এনিমি অফ ছ'চিয়েলিজিম এখন সমাজ গঢ়িবলৈ হ'লে আমাৰ জাতিভেদ প্ৰথা থাকিব নালাগিব হয়নে ছ'চিয়েলিজিম কেনট কাম আনটিল দ্য কাষ্ট ছিষ্টেম ইজ এণ্ডেড আমি জাতি ভেদ প্ৰথাটো যেতিয়ালৈকে আঁতৰাই দিব নোৱাৰিম তেতিয়ালৈকে আমি সঠিক সমাজ গঢ়িব নোৱাৰিম শংকৰদেৱে সেই কথা তেতিয়াই বুজি পাইছিলে বুজি পাই পেলাই তেওঁ কি কৰিলে সমস্ত জাতি জনগোষ্ঠীৰ পৰা লোকক সংস্কাৰ কৰি লৈ আনিলে কেনেকৈ আনিলে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি লৈ আনিলে আনি পেলাই সমাজৰ লোকৰ লগত পৰিচয় কৰাই দিলে কি বুলি হে সমাজৰ লোকসকল তোমালোকৰ মাজলৈকে মই আজি নগাৰ ভকত আনিছোঁ দেই তোমালোকে আজিৰ পৰা এওঁক নগা বুলি ঘৃণা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক তোমালোকে আজিৰ পৰা নৰোত্তম আতৈ বুলিবা এয়া মই গাৰুৰ পৰা তোমালোকৰ মাজলৈ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা
এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰাতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ, তাৰপিছত চান্দখাই অপ্ৰভংশ হৈ। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কদলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এটা জাতি প্ৰতিষ্ঠা কৰি থৈ গুৰুজনে ঘোষণা দি থৈ গৈছে, কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। মানুহক দুটা ভাগত বিকিছে, ভাগতেও দুটা ভাগ কৰিছে, গুৰুজনেও দুটা ভাগ কৰি দিছে। ঈশ্বৰক ভজিলে জাতি, ঈশ্বৰক নভজিলে অজাতি। আমাৰ চৈতন্যপন্থীয়ে কৈছে মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। মাধৱদেৱে ঘোষাত লিখিছে, ৰাম বুলি তৰে মহা অন্ত জাতি, যিটো নাম নলৱে হীনটো হীন আতি। এয়া আমাক গুৰুজনাই দেখুৱাই থৈ গৈছে। সেইকাৰণে গুৰুজনাই কৈছে, তুমি কাৰো ধৰ্মক নিন্দা নকৰিবা, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতকদায়া সকলো নচিত, শৈৱ শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল, এই ভাগৱত ধৰ্ম জানা মহাবল। আপোনালোকৰ 2 নম্বৰ, এই চাউলকৰা গাঁৱৰ লগত মোৰ ব্লাড ৰিলেশ্যন নাই, কিন্তু আত্মাৰ সম্পৰ্ক আছে। আপোনালোকৰ কোনোবাই যদি ভুল কৰা দেখোঁ, মই আঙুলিয়াই থৈ যাব লাগিব। কেনেকৈ? মোৰ মতেৰে নহয়, কাৰণ মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'বও পাৰে, আপোনালোকৰ মতটো মোৰ গ্ৰহণযোগ্য নহ'ব পাৰে। কাৰ মতেৰে ক'ব লাগিব? ভাগৱতৰ মতেৰে, বেদৰ মতেৰে, মহাপুৰুষৰ মতেৰে আমি আঙুলিয়াই থৈ যাব লাগিব। মানিলে তৰিব, নামানিলে মৰিব, সেইটো আপুনি ঈশ্বৰৰ প্ৰিয় হৈ থাকিব। কিন্তু আপুনি দেখিছে যে ভুল এটা কৰিছে, কিন্তু মোৰ কোনো পৰিয়ালৰ নহয়, মোৰ কোনো গাঁৱৰ মানুহ নহয়, মোৰ কোনো সমাজৰ মানুহ, যি কৰে কৰি থাক, এই বুলি যদি আপুনি দেখিও আঙুলিয়াই থৈ নাযায়, আপুনি সেই কৰাজনৰ পাপৰ শ্বেয়াৰ হোল্ডাৰ হ'ব লাগিব, আপুনি তাৰ অংশীদাৰ হ'ব লাগিব। গুৰুজনে কৈছে, তাকো সম্ভাষণ যিজনে কৰে, আজন্মৰ পুণ্য তেখনে হৰে। আপুনি জানিও যদি নোকোৱাকৈ যায়, আপুনি তাক সমৰ্থন কৰা হ'ব, ফলত কি হ'ব? আপোনাৰ সঞ্চিত পুণ্য নষ্ট হৈ যাব। গতিকে আপুনি আঙুলিয়াই দিয়ক। আপুনি মইনো কোন? স্বয়ং ভগৱানৰ সখী অৰ্জুনে কৈছিল, সখা তুমি চব নামতে হয় বুলি কৈছা, তপ জপ যাগযজ্ঞ হোমব্ৰত মিছা নেকি? নাই নাই সখী, তাৰ সত্যতা আছে, তাৰ সত্যতা সেই ঠাইতহে থাকিব য'ত সূৰ্যৰ পোহৰ নাথাকে, ত'তহে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বাস্তৱ সত্য, মোৰ সূৰ্যস্বৰূপ নাম য'ত নাই, তত তপ জপ যজ্ঞ কৰিব লাগিব। আজি 2 নম্বৰ চাউলকৰা গাঁৱত যদি ভাগৱত নপঢ়ে, গীতা নপঢ়ে, কীৰ্তন ঘোষা নপঢ়ে, আপোনালোকে তপ জপ যজ্ঞ কৰিবই লাগিব। তপ জপ যজ্ঞ যদি ভাগৱত কীৰ্তন ঘোষা পঢ়িছে, মানে যজ্ঞনাই মূৰ নাম সূৰ্যৰ উদয়, তৈ দেখে প্ৰকাশে তপ জপ যজ্ঞ ছয়। মোৰ নাম নথকা ঠাইত তপ জপ যজ্ঞ কৰিব লাগিব। আৰু মোৰ নাম যদি কোনোবাই লৈছে, তাত তপ জপ যজ্ঞৰ প্ৰয়োজন নাই। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোঁতেবে শুনা হেৰা সত্য অংগীকাৰ, তথাপিও যদি তুমি বিশ্বাস নকৰা, মই শপত খাই তোমাক কওঁ শুনা,
সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কৌটি কৌটি পাপৰ নামেকে সংঘাৰক নাম বিনে নাহি সখী সংসাৰ তাৰক দশ সত্য কৰি মই দঢ়াইলোঁ তোমাক নাসজাইবা যদি সখী নকৰা সঞ্জাত তুমি মোৰ সখী কাৰণে 10 বাৰ শপত খাই সঁচা কথাটো তোমাক ক'লোঁ মানিলে তৰিবা নামানিলে মৰিবা তাৰ দুখে মোক স্পৰ্শ নকৰে এই তথ্য দি থৈ গৈছে সেইকাৰণে কৈছে নিতে বলি বিশ্বযজ্ঞ আচৰে এতিয়া আমাৰ সমাজত মানে পঞ্চযজ্ঞ আচৰণ কৰা মানুহৰ সংখ্যা শতকৰা 90 জন এই পঞ্চযজ্ঞ কৰিবলৈ কোনে শিকাইছিলে ব্যাসে ব্যাসক ভগৱন্ত বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি জন্ম দিছিলে সমাজখনক ভাল পথে লৈ যাবৰ কাৰণে কিন্তু ব্যাসে সমাজক ভুল পথে লৈ গ'ল যাৰ কাৰণে তেওঁ জীৱন্ততে অসুস্থত ভুগিব লগা হৈছে দিনেক পূৰ্বতে পৰা সৰস্বত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বসি এদিন তেওঁ বদৰিকাশ্ৰমত বহি আছে কেনেকৈ আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণিক বান্ধি উগুল থুগুল মন এটা লৈ বহি আছে আৰু সেই উগুল থুগুল মনটোৱে তেওঁ কিয় প্ৰভাৱ পেলাইছে ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই শেষত কি কৰিলে অধুমুখে আছে বসি হুয়া নিশবদ সেহি বেলা তৈত্যাসী মিলিল নাৰদ তেওঁ মন মাৰি তললৈ মূৰ কৰি বহি আছে ভগৱানে নাৰদক পঠিয়াইছে যোৱা মোৰ ভকত বিপদত পৰিছে আঙুলিয়াই দিয়া ক'ত ভুল হৈছে হাতে বিনা যন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম নাৰায়ণ নাৰায়ণ আহি গ'ল আনন্দ মনেৰে নাৰদৰ আনন্দ মূৰ্তি দেখাৰ লগে লগে সচকিত হৈ আহা আহা দেৱঋষি পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে পাদ্য অৰ্ঘ দুটা শব্দ প্ৰয়োগ কৰিছে পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী আমি ভকতক ভৰি ধোৱা পানী কিনেই মুখ ধুবলৈ দিব নালাগে এইটো বেদৰ পৰিপন্থী মুখ ধুবলৈ আমাৰ বেলেগকৈ পাত্ৰ এটা ৰাখিব লাগে গতিকে আমাৰ এতিয়া ভাগৱত যিবিলাকে শুনিছে পৰিৱৰ্তন কৰি আহি আছে গতিকে আমি ভাগৱতৰ পৰা ভুলটো এৰি শুদ্ধটো ল'ব লাগিব গতিকে উদ্দেশ্য ব্যাখ্যা সোধাৰ লগে লগে ব্যাসে ক'লে নাৰদে ক'লে মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা তোমাক ভগৱন্তৰ বিদগ্ধ পণ্ডিত এই যুগৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত তুমি ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি জন্ম দিছিল তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি আছা কিয় মোক কোৱা নাৰদৰ আহ্বান শুনি ব্যাসে কি বুলি ক'লে হে দেৱঋষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল তুমি অৱতাৰী পুৰুষ হিচাপে বিদগ্ধ পণ্ডিত হিচাপে মোক আঙুলিয়াই দিয়া এই ক্ষেত্ৰত ব্যাসে আমালৈ কি এৰিছে দাস্যত্ব ভাৱ তেওঁ 24 অৱতাৰৰ অন্যতম অৱতাৰ ব্যাস কিন্তু মান্যতা নাৰদক দিলে আপুনি গাঁওখনৰ ভিতৰত মোতকৈ জনা মানুহ জ্ঞানী মানুহ বুদ্ধিমন্ত নাই বুলি নাভাবিব আপোনাতকৈ কম বয়সৰ এজনো হয়তো আপোনাতকৈ বেছি বুদ্ধিমন্ত বা জ্ঞানী হ'ব পাৰে নজনা কথাটো সৰুৰ পৰা শিকি ল'বলৈ আমি কেতিয়াও লাজ কৰিব নালাগে গতিকে ব্যাসে সেই দাস্যত্ব ভাৱেৰে কোৱাৰ লগে লগে নাৰদে তেওঁক আঙুলিয়াই দিলে কি বুলি নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ তুমি জগতক বিপথে পৰিচালিত কৰিলা কেনেকৈ নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান যে তুমি মানুহক নিৰন্তৰে পশু বলি দি ধৰ্ম আচৰণ কৰিবলৈ ক'লা ইয়াতকৈ আৰু বেয়া কাম নাই গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰো বচনে লোক নাখিল সমী তুমি এই যুগৰ বিদগ্ধ পণ্ডিত তুমি কোৱা কথা চবে সঁচা বুলি মানি ল'লে আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমি মানুহক হিংসা ধৰ্ম শিকাই দিলা তুমি বেদৰ তত্ত্ব মৰ্মই বুজি নাপালা 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ লিখি তুমি জগতত বিদগ্ধ পণ্ডিত বেদজ্ঞ বুলি পৰিচিত হ'লা কিন্তু বেদৰ তত্ত্বই বুজি নাপালা বেদে কি কৈছিল যত দেখা ভূত প্ৰাণী সবাহকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছো দেই সমস্ত ভূততে মই আছো সৰ্বক্ষণে ইহাংক অবজ্ঞা আতি কৰে যিটো জনে বেদমন্ত্ৰে প্ৰতিবাদ কৰে অৰ্চন নুহে কিছু ফল মাত্ৰ সবে বিৰম্বন পৰ শৰীৰত মুক বিদ্বেষ কৰে যদি পূজে প্ৰভুতাৰ চিত্ত শান্ত নয় প্ৰাণিক উপেক্ষা কৰি পূজে মূঢ়মতি নুহে ফল কৰে যেন ভস্মত আহুতি প্ৰাণী হিংসা কৰি কৰা পূজাটো
এই ফুটছাইত ঘিউ ঢলা নিচিনা বুলি কৈছে প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয় তাতো মই তুষ্ট নহওঁ জানিব নিশ্চয় এতিয়া মাকে সুধিলে বোপাই তুমি কেনেকৈ সন্তুষ্ট হ'বা মা অবজ্ঞ উপেক্ষা দেশ নিন্দা পৰি হৰি তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি আজিৰ দৰে ঈশ্বৰৰ কথা শুনি ভজিব লাগিব বোলে অন্য প্ৰকাৰে ভজিলে অন্যথা পুজিলে মোক ফলক নাপায় স্বৰূপ কৰিয়া কহিয়া মই কহিলোঁ হোৱাই মই খাটাং কৰি ক'লোঁ মা তুমি আন প্ৰকাৰে ভজিলে মোক নাপাবা গতিকে এতিয়া বিয়া 28,000 ঋষিয়ে কলিত যজ্ঞ কৰি বিফল হৈ গ'ল আমি কেনেকৈ সফল হ'ম এই কথা উপলব্ধি কৰিব লাগিব সেইকাৰণে কৈছে কোনোবাই বলি বিশ্ব যজ্ঞ কৰিব পাৰিব কিয় ব্যাসে অৰ্থাৎ আগম শাস্ত্ৰই 17খন পুৰাণে আমাৰ কি বুলি ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে পৃথিৱীলৈ মানুহ নামৰ উপাধি লৈ অহাৰ লগে লগে তোমালোক 5টা ধাৰত ধৰুৱা হৈ আহিছা এয়া আগম শাস্ত্ৰৰ মত ব্যাসে লিখা 17খন পুৰাণৰ মত 17খন পুৰাণে আমাক কি বুলি কৈছে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে পৃথিৱীলৈ মানুহ নামৰ উপাধি লৈ অহাৰ লগে লগে তোমালোক 5টা ধাৰত ধৰুৱা হৈ আহিছা আৰু এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে তোমালোকে 5টা যজ্ঞ কৰিব লাগিব নিতৌ কি কি যজ্ঞ কৰিব লাগিব ঋষি যজ্ঞং দেৱ যজ্ঞং ভূত যজ্ঞং সৰ্বদা নিহ যজ্ঞ পিতৃ যজ্ঞস্য যথা শক্তি ন হাফেত ঋষি যজ্ঞ বেদাদি পাঠ কৰিব লাগিব দেৱ যজ্ঞ হোম দিব লাগিব পিতৃ যজ্ঞ শ্ৰাদ্ধ দিব লাগিব ভূত যজ্ঞ বলি দিব লাগিব আৰু নিজ যজ্ঞ অতিথি সেৱা কৰিব লাগিব এই 5টা যজ্ঞ কৰিলে তোমালোকে 5টা ধাৰৰ পৰা মুক্ত হ'ব পাৰিবা গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আৱিৰ্ভাৱ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে কি বুলি হেৰা ব্যাসৰ আগম শাস্ত্ৰই কোৱা 5টা ধাৰ লগাটো সঁচা কিন্তু 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে আমি ব্যয় বহুল খৰচ বিহুল বহুত মানে নীতি নিয়মৰ মাজত যজ্ঞ নকৰাকৈ পঞ্চযজ্ঞ নকৰাকৈ আমি অতি সহজে সেই ঋণ মুক্ত হ'ব পাৰোঁ কি বুলি ক'লে তেওঁ ভক্তি প্ৰদীপত কৈ থৈ গৈছে জগতবাসীৰ কাৰণে কোনো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া কাৰণে নহয় জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে তেওঁ কি বুলি কৈছে অপিতৃভূত পতি দেৱ ঋষি সুহৃদৰ উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ হুমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ সমভাৱে সুহৃদ খবৰ খোজে ঋণ এহি মতে ঋণী সদা ভকতি বিহীন আজিৰ দৰে যদি কোনোবাই কৃষ্ণ কথা শুনা নাই তেওঁ এই 5টা যজ্ঞ কৰিব লাগিব যদি আমি কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ খবৰ ঋণ খোজা গৈল সমস্তৰে নকৰিও ঋণী আৰু নুহি সিটো নৰে আমি কাই বাক্য মন একনিষ্ঠ কৰি মুক্তিদাতা মুকুন্দ ভগৱানৰ 1000টা নামৰ পৰা অন্যতম নাম হৈছে মুকুন্দ মানে জীৱক মুক্তি দিব পৰা শক্তি ভগৱানৰ বাদে দেৱতাৰ 33 কোটি দেৱতাৰ হাতত নাই মনত ৰাখিব কথাটো গতিকে মুক্তি দিব পৰা শক্তি ভগৱানৰ বাদে আন নাই সেইকাৰণে তেওঁ এটা নাম মুকুন্দ সেই মুকুন্দৰ যদি আশ্ৰয় শৰণ লওঁ তেতিয়াহ'লে এই 5টা ধাৰে আমাক স্পৰ্শ কৰিব নোৱাৰে কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ সবে ঋণ খোজা গৈল সমস্তৰে নকৰিও ঋণী আৰু নুহি সিটো নৰে গতিকে সেইজনক কোনো ঋণগ্ৰস্ত কৰিব নোৱাৰে এয়া আমাক সহজ উপায় দিছে দেই সাৰ্বজনীন তপ জপ যাগ যজ্ঞ কৰিব পাৰিব কিন্তু বহুত নিয়ম আছে বৰ্ণাশ্ৰমৰ ধৰ্মযত যাৰ যেন বিধি আছে তাৰেহে কেৱলে অধিকাৰ হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো একেহে ধৰ্ম মাজে সাৰ ভাগৱত মহিলায়ো পঢ়িব পাৰে গাভৰু ছোৱালীয়েও পাৰিব ডেকা ল'ৰাই পঢ়িব পাৰে শৰণীয়ায়ো পঢ়িব পাৰে অশৰণীয়ায়ো পঢ়িব পাৰে দাড়ি থকায়ো পাৰে দাড়ি নথকায়ো পাৰে মনত ৰাখিব কথাটো আজি আমাৰ এই কথাটো নজনাৰ কাৰণে আমাৰ পৰম্পৰা কিছুমান নিয়মক ধৰি ছোৱালীক পঢ়িব নিদিয়ে বোৱাৰীক পঢ়িব নিদিয়ে মাইকী মানুহক পঢ়িব নিদিয়ে অশৰণীয়াক পঢ়িব নিদিয়ে দাড়ি থকাক পঢ়িব নিদিয়ে ইত্যাদি ইত্যাদি সেইটো স্বভাৱ যদি মই ঈশ্বৰে নকৰক আপোনালোকৰ গাঁৱত আছে বুলি ভবা নাই যদি তেনেকুৱা পৰম্পৰা নিয়ম আছে আপোনালোকে আজি ইয়াতে এৰিব বাস্তৱ জগতখনৰ লগত আমি খাপ খুৱাই নচলিলে আমাৰ ধৰ্মই আমাক ৰক্ষা নকৰিব গতিকে ধৰ্ম এনেকুৱা বস্তু নহয় যে একেবাৰে
ৰক্ষণশীল নহয়, ধৰ্ম গতিশীল, ধৰ্ম সময়ে সময়ে গতি কৰি থাকে। গতিকে সেইকাৰণে 4টা যুগত ধৰ্মৰ নিয়মবিলাক বেলেগ বেলেগকৈ দেখুৱাই দিছে ভাগৱতে, শাস্ত্ৰই। গতিকে এতিয়া আপোনালোকে অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিৰ টেবুলৰ ওপৰতে দশম কীৰ্তন, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত থৈ পঢ়ি পেলাই মাষ্টাৰ ডিগ্ৰী লৈ আহিছে অসমীয়াত। অধ্যয়ন কৰাত বাধা নাই, পঢ়াত কোনো বাধা নাই, জ্ঞান অৰ্জনত কোনো বাধা নাই। নিয়ম কেৱল আনুষ্ঠানিকতাতহে প্ৰয়োগ কৰিব, নিয়মটো কেৱল আনুষ্ঠানিকত লাগিব। গতিকে শৰণ ভজন আমাৰ লাগিব। আপুনি যদি ল'ৰাটোক ঘোষা পঢ়িবলৈ দিয়ে, ডেকা ল'ৰাটোক অসৰণ নোলোৱাকৈ, তেওঁ যেতিয়া ঘোষাত পাব হৰিপদ সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰাৱে, অত মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে।